बोले बोले भारत माता के पीछू सादर का আমার নম্বর বিভাগীরা রাজ্যৰ ইসব সভা জানে লোকসভাৰ উপ নিৰ্বাচন হ'ব গতিকে আমাৰ বিজেপি দলক কিমান শক্তিশালী কৰি লাহৰীঘাটত তাৰ চেষ্টা কৰাৰ কাৰণে ইয়ালৈকে আহিছোঁ। আমাৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ আছে, দৃঢ় হৈ আছে। সকলোৱে আশা কৰিছে যে এইবাৰ আমি ভাল ফলাফল লাভ কৰিম আৰু ৰাইজৰ সমস্যাৰ বিষয়ে মই অৱগত। এটা কথাটো মই গৌৰৱৰে কওঁ যে যেতিয়া মই মন্ত্ৰী আছিলোঁ জলসম্পদ বিভাগৰ, লাহৰীঘাটত কোনোৱে নকৰা কাম আমিয়ে কৰিছোঁ। লাহৰীঘাটৰ 15 কিলোমিটাৰ মথাউৰি নথকাৰ কাৰণে এই সমষ্টিটোৰ মানুহৰ অৱস্থা অতিকৈ দুখজনক আছিলে। মানুহৰ দুখ কোলাই পাচিয়া নধৰা আছিলে। আমি সেই মথাউৰি বনালোঁ আৰু ইয়াতে প্ৰায় 500 কোটি টকা আনি আমি লাহৰীঘাটৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিলোঁ ব্ৰহ্মপুত্ৰত। আমি এই লাহৰীঘাটৰ ঢিঙৰ মৈৰাবাৰীৰ গোটেই মথাউৰি পকীকৰণ কৰিলোঁ। এতিয়া কামটো নিশ্চয়কৈ কৰিছোঁ, কোনো শত্ৰুৱেও ক'ব নোৱাৰে যে আমি কাম কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত যেতিয়া মই মন্ত্ৰী আছিলোঁ, এই সমষ্টিৰ শ বছৰ নোহোৱা কাম বা কংগ্ৰেছে কেতিয়াও নকৰা কাম আমি 3 বছৰত কৰিছিলোঁ। গতিকে ৰাইজৰ পৰা যিখিনি কাম কৰিছিলোঁ তাৰ প্ৰতিদান সদায় বিচাৰোঁ। এইবাৰ নিশ্চয়কৈ বিচাৰিম, এইবাৰ হয়তো সফল হ'ম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।